দুখন বাইক Gen 2 Gen 3 সাইড বাই সাইড চাই লওক কেনেকুৱা লাগিছে ভিডিও স্টার্টিংতে রিয়েকশন কেটামান ক্যাপচার কৰি লওঁ রিয়েকশন খতৰা কিন্তু দেই এনেকা ভিডিও স্টার্টিংতে রিয়েকশনটো পাই গলে কিন্তু ভাল লাগিল এ মজা পালি মজা বলে Well, hello guys, welcome back to my YouTube channel. Moi Vishal and apnaloke sai ase mor noton eta video. Aji video to rakon mane specialty hobo mane specialty kele ki mane ekhon special bike ekhon ase mane juntu neki muk bahut bhal lage ekhon ase Gen 3 Duke 250 or 390 muthote Gen 3 hoy so bike khon ahiye poa nai bike khon eta flyby di par hoy jabo এইখনৰ পাৱাৰটো কিন্তু হেভি খাতৰা আছে মানে কৈছো নহয় সো এতিয়া এইখনৰ টেইলটো খুলিব মানে পিছফালেটো টেইলটো খুলিলে কিন্তু মজা লাগিব আকৌ দেই কি কভাৰ কোনটো খুলিব লাগে বে ভিতৰতে খুলিব লাগে সো ফাইনালি এখন খুলিলো পিছফালে পৰা লুকটো চক পিছফালে পৰা লুকটো মজা লাগে মানে যেতিয়া নেকেট হৈ থাকে ন তেতিয়া বস্তুটো ভাল লাগে মানে টেইলটো এতিয়া সৰু সৰু লাগিছে এমটি নিচিনা আৰু বাইকখনো মানে হালকা ফুলকা ন এমটি খনৰ নিচিনা বলা বলা এখন বহুতে বেছি হালকা দে আৰু পাৱাৰটো মানে অকণ 390 টাইপৰ দি দিছে মানে পুলটো আছে মানে 390 যোনটো পুলটো আছিলে ন সেই পুলটো আছে মানে ঘপকে পিকআপটো লৈ লয় সেইটোৱে বেছি ভাল লাগে আকৌ এনে 140 উঠি গৈছে বে পাৱাৰটো কিন্তু আল্টিমেট পাৱাৰ দিছে কৈছো না আল্টিমেট পাৱাৰ দিছে মজা লাগি গৈছে মানে ঘপকে পিকআপটো লৈ লয় ন এটা বেছি চালিয়া লাগে মানে সো ফিউল আপটো হৈ গ'ল এন এইখন বাইকৰ মানে যোনটো মিটাৰ পোষ্টাৰটো ন তো সেইটো বেছি ভাল লাগে মানে এনেকৈ ওপৰলৈ উঠি থাকে যেতিয়া দৌৰা তেতিয়া এনেকৈ কৰোঁতে মানে ওপৰলৈ উঠি আহে ন বস্তুটো তেতিয়া সেইটো বেছি ভাল লাগে বে আৰু বহুত চাপৰ কৰি দিলে আৰু কমফৰ্টেবলো বহুত কৰি দিলে মানে ভাল লাগিছে মানে চলাবলৈও এখন মোৰখন বিষ্ট ব্লেক বিষ্ট পাৱাৰ টু আৰু যোনটো কমফৰ্টটো দিছে ন
আল্টিমেট সেইটোৱে মেইন মানে সেইটোৱে মেইন আৰু বাকী একো নালাগে মানে আৰু ব্ৰেকিং কি চুম্মা ব্ৰেকিং বে পুৰা চুম্মা ব্ৰেকিং কৰিছোঁ নহয় এইটো 60 মানৰ 65 মানত গৈছোঁ ঘপকৈ ৰখাই দিব মানে ব্ৰেকটো অকল চুবহে লাগে মানে ডাইৰেক্ট ৰখিয়ে যায় মানে আপোনালোকক এখন বাইকত ৰাইড লাগে নেকি কমেণ্ট কৰি জনাব নতুন 250 বা 390 লৈ কিনে যাম যদি আপোনালোকে চাই ভাল পায় তেতিয়াহে যাম মানে তো প্লেন এনেই বনি আছে আৰু বহুত কিবা কিবি প্লেন বনি আছে কিন্তু আপোনালোকে কমেণ্ট কৰি জনাব কোনটো বাইকত আপোনালোকক কণ্টেণ্ট লাগে যদি মোৰ বাইকখনকে লৈ যাব কয় তো মোৰ বাইকখনে লৈ যাম বা যদি এইখন লৈ যাব কয় তো এইখনো লৈ যাম কালাৰ কম্বিনেশ্যনটো মজা দিছে আৰু পাৱাৰটো মজা মানে এভৰিথিং টপ নোটছ মানে একো মানে কি বুলি কয় যে কামিয়া নাই কামিয়া ফাইনেলি গাইজ আহি পাই গ'লোহি দুখন বাইক Gen 2 Gen 3 ছাইড বাই ছাইড চাই লওক কেনেকুৱা লাগিছে অবভিয়াছলি এইখন ধুনীয়া লাগিছে মানে মোক আপোনালোকক কমেণ্ট কৰি জনাব কোনটো ভাল লাগিছে এণ্ড এখন বাইক অ'ন কৰে ই অংকুৰ কংগ্ৰেচুলেট কৰি দিব কমেণ্ট বক্সত তো চাই লওক চবতছে বিগেষ্ট আপডেট মিটাৰ এইটো মিটাৰ এণ্ড ডিজাইনটো এণ্ড পাৱাৰ গোটেইখিনিয়ে বিগেষ্ট আপডেট ক'বলৈ গ'লে ইয়াৰ লুকটো মানে বেছি অকণ ভাল লাগে মানে কেলৈ মই নিজে নাজানো যেতিয়াবা প্ৰথম দেখিছোঁ তেতিয়াবা মানে পেহলি নাজাৰ পে প্যাৰ হৈ গয়া বুলি কয় নাই এনেকুৱা হৈ গৈছে মানে আৰু টেইল ছেকশ্যনটো চাওক নাই কি ধুনীয়া লাগিছে মানে টেইল ছেকশ্যনটোৱে পূৰা মানে কি বুলি কওঁ ফিদা হৈ গয়া মে এনেখন মোৰ বেলি ইয়াতো বেলি লগাই দিলে ভাল লাগিব এইটো যোনটো ষ্টক বেলিটো ভাল নালাগে মানে এটা মই যোনটো কিনিছিলোঁ সেইটো অকণ মানে এনেকুৱা ওলাই কেনে এনেকুৱা থাকে যে তোমাক দেখাম মই চাবা সেইটো সেই বেলিটো অলপ কিনিবা বে তুমি মজা লাগিব আৰু এইখন বাইক এইখন যে তুমি গ্ৰাফিক্স চাফিক্স নেমাৰিবা বে এইটো চব এনেকুৱা থাকিব দিবা গোটেই লুকছটো ওলাই পৰিব মানে বেলিটো অকল কমি আছে বেলিটো যদি ফুলফিল কৰি দিয়া পূৰা আৰু গ্ৰাফিক্স মাৰিব একো দৰকাৰে নাই মানে এনেকুৱাই ভাল লাগে বে বাইকখন মোৰখনো ভাল লাগে এনেকুৱাই কিবা এটা গ্ৰাফিক্স মাৰিবলৈ কমি আছে নহ'লে খালী লাগিছে মানে এনেই নেকেড আইডি চাওঁতে ভালেই লাগে মানে ফটো চটোত ইমান এটা খাছ নালাগে মানে খালী লাগে ত' সেইটো কাৰণে গ্ৰাফিক্সটো মই মানে বিচাৰি পোৱা নাই মাৰিমকৈ আছোঁ মানে কাৰণ নাম্বাৰ প্লেটটো লগাব লাগিব নহ'লে পুলিচে আকৌ কেতিয়াবা চালান মাৰি দিব দিগদাৰ হৈ যাব মানে ইয়াত অকল চাউণ্ডৰ কমি আছে ইয়াত অকণমান পাৱাৰৰ কমি আছে বাকী চব টিপ টপ মানে দুটাই নিজৰ পজিশ্যনত পূৰা পাৰফেক্ট চ' ইয়াৰ চিনেমেটিক কেইটামান চেক কৰি লওক আপোনালোকে in 3 2 1 গাইজ মই চিনেমেটিক বনাই থাকোঁতে বস্তু এটা নটিচ কৰিলোঁ বস্তুটো হৈছে কি ইয়াত চাওক 248.77 cc আৰু এইখনত চাওক এইখনত হৈছে 249.07 cc তো 1 cc বাঢ়িছে কিন্তু 1 cc হ'লেও মানে বহুত ফিল কৰিব পাৰি মানে চিচিটো যে মানে ইয়াত যোনটো হিচাপে পিক আপটো লৈছে সেইখনত ইমান হিচাপে মানে এইখনৰ নিচিনা পিক আপ নাই লোৱা মানে ইয়াত মানে 390 নিচিনা অকণ পুলটো আছে মানে সেইখনত নাই মুঠতে সেইটো মানে ফিল কৰিলোঁ আৰু ব্ৰেকিংটো মজা দিছে কেলৈ এইটো বহুত লাইট ৱেইটেড হৈ গ'ল ন বস্তুটো চ' সেইটো কাৰণে মানে ব্ৰেকিংটো অট'মেটিক ভাল হৈ গ'ল আৰু ইঞ্জিনটো এইটো বেলেগ LC4C বস্তুটো কি নাজানো আৰু চকাটো বহুত ধুনীয়া চকা দিছে বে মানে বহুত ভাল চকা দিছে মুঠতে এবাৰ সেইটো কিন্তু ক'ব পাৰি আৰু ৰেডিয়েটাৰটোৰ পৰা লৈকে মানে গোটেইখিনি এভৰিথিং চেঞ্জ কৰা হৈছে ৰেডিয়েটাৰটোও বেলেগ চক না অকণ কাৰ্ভ এইটো পূৰা চিধা এইটো বস্তুটো ভাল নালাগে আকৌ মোক আৰু ইয়াৰ কভাৰটো ভাল নালাগে এইটো কি নটটো ওলাইছে বেলেগ এটা নট লাগ খাই গ'ল চাগে ইয়াত ভুলতে লগাই পালে চাগে চ' একো নাই বাকী চব টিপটপে আজি এই বেলিটো অকণ ফিটিং কৰিম বুলি ভাবিছিলোঁ কিন্তু টাইমটো নিমিলিব মানে এই দেখিছে নাই গেপটো হৈ আছে এই বস্তুটো মানে ইমানটোলৈকে আহিব লাগে মানে
ইয়াত যোনটো গেপটো আছে ন ইয়াত ফুলফিল কৰিব লাগে মানে তো আৰু এই বস্তুটো অকণমান ডাউন হৈ থাকে মানে মোৰটো ওপৰত হৈ আছে চব উল্টা হৈ আছে মোৰটো বস্তুটো এইটো চাইডে ডাউন হ'ব লাগে তো মোৰটো উল্টা হৈ আছে মানে তো বাকী চব টিপটপে আছে চ' গাইজ হৈ গ'ল চিনেমেটিক লৈ গোটেইখিনি মানে ফটো চটো মাৰি ৰিলৰ কাৰণে বনাই গোটেইখিনি হৈ গ'ল এতিয়া আপোনালোকক জাষ্ট এটা কি হ'ল চাবিটো লাগি দিলোঁ জাষ্ট এটা মানে চাউণ্ড শুনাম বুলি ভাবিছোঁ তো চাউণ্ড যদি শুনে তো শুনাম আপোনালোকক উইথ হা চেঞ্চাৰ কি হয় ষ্টেনৰ অঁ চাউণ্ড মানে উইথ ডিকেট টাইপ চেঞ্জ ইনিচিয়েলত নৰ্মেল চাউণ্ড দিয়াচোন এটা মিহি মিহিকৈ দিয়া কাণটো বিষাই গৈছে চ' গাইজ চাউণ্ডটো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে এটা লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তো যি ক'লোঁ এতিয়া অকণ আগত সেইখিনি কৰি দিব আৰু কমেণ্টটো কৰিবলৈ নাপাহৰিব আৰু এইখন 250 হে অঁ ইয়াত আকৌ চাউণ্ডটোৱে নাই ইয়াত RPMটো মাৰি শুনাই দিয়া কেনেকৈ মাৰা এইটো যে তুমি যে ফুটাইছিলা যে অঁ সেইটো ইয়াত মই RPMটো মাৰিব নাজানো মানে ভালছে ই মাৰি দেখাব যাৰ ঘূৰা সিয়ে চলাব জানে বুলি কয় ন তো সেইটোৱে কথাটো এতিয়া শুনাই দিয়া বাৰ্ণাউট হৈ গৈছে তলৰ ব্ৰেকটো মাৰা নাই কি খিটিং কৰা নাই যে সেইদিনাখনৰ নিচিনা চলাই কিনে কৰা চলাই কিনে অঁ এইটো RPMটো আকৌ খিটিং কৰে আকৌ এইটো RPMটো খিটিং কৰে RPMটো অকণমান চাউণ্ডটো দিয়াহেঁতেন বেছি ভাল লাগিলেহেঁতেন এডজাষ্টটো লগাই দিবা এইটো 5-6 ছাৰ্ভিচিং মান পাৰ হ'লে মানে লগাই দিবা এডজাষ্টটো তো ভাল লাগিব কিন্তু বাইকখনৰ লুকটো পূৰা মানে টিপটপ নাম্বাৰ 1 লুক দিছে তো ভাল লাগিছে মানে তো বাইকখন কেনেকুৱা লাগিছে আৰু মোৰ বাইকখন কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব চ' আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তো লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আকৌ লগ পাম নতুন এটা ভিডিঅ' নতুন এটা জছত আৰু নতুন এটা কণ্টেণ্টত চ' বাই গাইজ লাভ ইউ অল বাই